নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি জানিম ঘৰত জেঠী দেখা দিলে কি হয় হয় তুমি সঠিক শুনিছা কেৱল এটা সৰু পোক নহয় ই কেতিয়াবা তোমাৰ জীৱনৰ গুপ্ত সংকেতো বহন কৰে আজিৰ ভিডিঅ'টো শেষলৈ চাই থাকিবা কাৰণ মই তোমাক জেঠী সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু শাস্ত্ৰীয় ব্যাখ্যা দিম জেঠী আচৰণৰ অৰ্থসমূহ প্ৰথমতে জেঠী ঘৰত কেনেকৈ আচৰণ কৰে সেয়া গুৰুত্বপূৰ্ণ ওপৰৰ পৰা তললৈ পৰিলে ই শুভৰ সংকেত নতুন সুযোগ সুখৰ খবৰ বা ঘৰত আনন্দৰ সময় আহিব বুলি ধৰা হয় তলৰ পৰা ওপৰলৈ দৌৰে সাৱধান কেতিয়াবা নেতিবাচক শক্তি বা সমস্যা ঘৰত আহিছে শাস্ত্ৰমতে এই সময়ত ঘৰখন পৰিষ্কাৰ ৰখা আৰু প্ৰাৰ্থনা কৰা উত্তম দেৱতা বা মন্দিৰৰ ওচৰত দেখা দিলে ইয়াৰ অৰ্থ হৈছে কোনো ধৰ্মীয় বা আধ্যাত্মিক পৰিৱৰ্তন ঘটিব দেৱতাৰ আশীৰ্বাদ লগা সম্ভাৱনা জেঠী দিশ আৰু ৰঙো গুৰুত্বপূৰ্ণ সৌ দিশলৈ দৌৰিলে সুখৰ সম্ভাৱনা বাও দিশলৈ দৌৰিলে কোনো দুশ্চিন্তা বা সাৱধানৰ সংকেত কুলা জেঠী সতৰ্ক হওক কোনো নেতিবাচক শক্তি বা ৰোগৰ সম্ভাৱনা হালধীয়া জেঠী শুভ খবৰ সুখ সমৃদ্ধি সেইদৰে জেঠী প্ৰতিটো আচৰণে আপোনাৰ জীৱনক গুপ্তভাৱে প্ৰভাৱিত কৰিব পাৰে জেঠী বিষয়ে শাস্ত্ৰীয় ধাৰণা প্ৰাচীন শাস্ত্ৰত জেঠীক গুপ্ত বাৰ্তা বাহক বুলি কোৱা হৈছে জেঠী ঘৰত আহিলে আপোনাক কোনো গুপ্ত সংকেত দিব পাৰে ঘৰত পৰিষ্কাৰ শান্ত আৰু পবিত্ৰ থাকিলে এই সংকেতটো শুভ ৰূপত পৰিগণিত হয় ঘৰত ৰাগ দুখ বা নেতিবাচক শক্তি থাকিলে জেঠীয়ে সতৰ্ক বাৰ্তা দিয়ে এটা গুৰুত্বপূৰ্ণ কথা ঘৰত জেঠী হত্যা কৰা উচিত নহয় ই কেৱল শান্তি প্ৰদৰ্শক বা সংকেত বাহক যদি এয়া শান্তিভাৱে বাহিৰলৈ নৰখা যায় তেতিয়া শাস্ত্ৰমতে সৌভাগ্য হানিৰ সম্ভাৱনা কম হয় বন্ধুসকল ঘৰত জেঠী দেখা দিলে হেয়া কেৱল পোক নহয় ই তোমাৰ জীৱনৰ গুপ্ত সংকেত শুভ অশুভ বাৰ্তা আৰু আধ্যাত্মিক পৰিৱৰ্তনৰ সূচক সেয়ে পৰৱৰ্তীবাৰ যদি জেঠী দেখিলে সাৱধান লক্ষ্য আৰু সম্ভাৱনা চিন্তা কৰা ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ